নমস্কাৰ ছাৰ বাইদেউসকল। নৱমী পূজাৰ দিনটোতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ চৰকাৰে দিছে এটা বৃহৎ উপহাৰ। হয় ছাৰ বাইদেউসকল, এয়া চাওক, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই জনাইছে যে কেন্দ্ৰীয় চৰকাৰে 1 জুলাই 2025 পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফ 3% বৃদ্ধিত অনুমোদন জনাইছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কেন্দ্ৰীয় চৰকাৰে আজি 1 অক্টোবৰ তাৰিখে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 1 জুলাই 2025 পৰা কাৰ্যকৰী হোৱাকৈ 3% মৰ্গীয়া বনজ বৃদ্ধিত অনুমোদন জনাইছে। গতিকে এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুৰ্গা পূজাৰ নৱমী পূজাৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে। আৰু আমাৰ অসম চৰকাৰেও নিশ্চয় দীপাৱলীৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এই 3% মৰ্গীয়া বনজ বৃদ্ধিৰ কথা ঘোষণা কৰিব, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিতে অসম চৰকাৰ চলে। সেয়েহে অতি শীঘ্ৰে ৰাজ্যিক কৰ্মচাৰীসকলেও 3% বৰ্ধিত মৰ্গীয়া বনজৰ সুবিধা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।